ঐ এবাৰ পিকনিকত কি মাছ খাম বুলি ভাবিছ মাছৰ যিহে দাম হৈছে নহয় বহুত দাম জুই চাই দাম একদম সেইটো যোৱাবাৰ পিকনিকত আমি আনিলো এটা বৰালি মাছ বৰালি মাছ মানে এনেকুৱা বৰালি মাছ কাণত তুলিব লাগে দুটাই যেতিয়া টানি আনো নহয় ৰাস্তাত যিমান মানে ধূলি বালি আছে নহয় চব চাফা কৰি একেবাৰে জাৰু দিয়া নিচিনা হৈ থাকে কি ক তাৰপিছত পিকনিকলৈ যেতিয়া আমি মাছটো নিলো নহয় মাছটো কাটোতে যি বিলৈ এইকেইটা দেখছ নাই লেবেল দুটা বল আজি সিহঁতক আমি লেবেল দিম মাছ কটাৰ পিছত পিকনিক যিমান পাৰ্টি গৈছিলে 125টা মান গৈছিলে তো পাৰ্টি গোটেই খোপাই মাছটো ভগাই খালো তথাপিও শেষেই নহলে হেৰ তই ইমান লেবেল দিয় ইমান জোখতকৈ লেবেল দিয় মোৰ সন্মান চব খাই পেলাও হেতে তই বুজি নাপাও কিয় মই কৈ থাকিলে এক্সাইটেড হৈ যাও না মই গম নাপাও আচ্ছা ঠিক আছে আজি মই বেছি নকৰো যদি মোৰ বেছি হোৱা যেন পাও তই এনেকৈ দিবি মই আধা কৰি পেলাম সঁচাটো সঁচা বল মানুহক কলে সাধু কোৱা বুলি ভাবিব এসপ্তাহ মানৰ পিছত গৈ মই কি দেখিছো জানো কি তাত থকা মানুহবিলাকে এই মাছৰ আধাৰডালে এণ্টেনাই বনাই টিভিত চিৰিয়েল চাই আছে কি হেৰ মাছ বুলি কওঁতে মোৰ এটা কথা মনত পৰিল বুজিছ আমাৰ পুখুৰীত ইমান মাছ হেৰ বৰশী পেলাবই নোৱাৰি মাছে টপুকে ধৰি লয় বুজিছ বহুত মাছ বুলি ক'লে মোৰো কথা এটা মনত আমাৰ পুখুৰীত ইমানেই মাছ তই যদি বৰশী মাৰিব যাও নহয় হাতেৰে মাছ চাফা কৰিহে বৰশী পেলাব লাগিব আমাৰ পুখুৰীৰ মাছৰ কথা ক'লে তহঁতৰ চুলি থিয় হৈ যাব কিয় আমাৰ পুখুৰীত ইমানেই মাছ আছে আমাৰ ঘৰলৈ যদি কেতিয়াবা আলহী আহে তই কেৰাহীখন উঠাব লাগে তেলটো দিব লাগে মোবাইলটো উলিয়াব লাগে তাত মাছ বুলি টাইপ কৰি এটা স্পেচ দি 5250 নম্বৰত চেণ্ড কৰি দিব লাগে মাছ আহি ডাইৰেক্ট কেৰাহীত সেইটোতো একোৱেই নহয় এবাৰ আমাৰ ককাই দেউতাক লৈ মাছ মাৰিব গ'ল তাৰপিছত জাল লৈ যাই পেলাই দিলে বিলত মাছ পৰিল মাছ জঁপিয়াই উঠিল মাছ মানে তোৰ 150 ফুট দীঘল তাৰপিছত জাল টানাৰ পিছত পাৰ অনাৰ পিছত মানে তোৰ ধৰ 150 ফুট নহয় 75 ফুট মান হ'ব তাৰপিছত যেতিয়া পাৰত আনি গম পালে 30 ফুট মান হ'ব তাৰপিছত জাল চাল গুচাই যেতিয়া ওচৰত গ'লে তেতিয়া গম পালে তোৰ 15 ফুটৰ কম নহ'ব তাৰপিছত দেউতাই ফিটা লৈ আহিলে লৈ আহি মাছটোত ফিটা মাৰি দিলে ফিটা মাৰি গম পালে পাক্কা 7.5 ফুট ঐ হৰকান্ত তই যিমানে নকৰ কিয় হেৰ এবাৰ ফিটা মাৰি দিয়াৰ পিছত কমাব নোৱাৰি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ এটা কৰিব লগতে ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ফেচবুকৰ পৰা লোৱা হৈছে সকলোৱে চাব এবাৰ আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব